টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হোৱাৰ দিশে গুৱাহাটী শনিবাৰৰ পৰা বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্টখন অনুষ্ঠিত হ'ব আৰু মেচখনৰ বাবে বুধবাৰে গুৱাহাটীত দুইটা দল উপস্থিত হৈছে গান্ধী মেণ্ডেলা শৃংখলাত 1-0ত অগ্ৰগতি লাভ কৰি আছে আলহী দলটোৱে আৰু ইডেন গাৰ্ডেনত হোৱা প্ৰথমখন টেষ্টত ভাৰতক হৰুৱাইছিল দক্ষিণ আফ্ৰিকাই বৰ্ষাপাৰা টেষ্টৰ বাবে আজিৰে পৰা অনুশীলন কৰিব দুইটা দলে আৰু আঘাতেৰে গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিল আৰু তেওঁলোকৰ অনুশীলন আৰম্ভ হ'ব কিছু সময় পাছত আৰু ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত তেওঁলোক গৈ উপস্থিত হৈছেগৈ আৰু তেওঁলোকৰ অনুশীলন খন্তেক পাছতেই আৰম্ভ হ'ব আৰু সম্পূৰ্ণ সাজু হৈছে বিশেষকৈ এচিএ ষ্টেডিয়াম সাজু কৰি তোলা হৈছে আমি এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম আৰু তাৰ সমান্তৰালকৈ এবাৰ যেহেতু টেষ্ট মেচ প্ৰথমবাৰৰ বাবে এচিএত অনুষ্ঠিত হ'ব গতিকে কি ধৰণৰ সাজু কি ধৰণৰ প্ৰস্তুতি এই প্ৰসংগত আমি জানিবলৈ চেষ্টা কৰিম প্ৰাঞ্জল আছে এই মুহূৰ্তত লাইভত প্ৰাঞ্জল ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ দলটো আহি উপস্থিত হৈছে বুলি গম পাইছো তাৰ সমান্তৰালকৈ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে টেষ্ট ক্ৰিকেট যেহেতু প্ৰথমবাৰ এচিএত অনুষ্ঠিত হ'ব গতিকে পিটছৰ কথাটো বাৰে বাৰে বিভিন্ন ক্ৰিকেট প্ৰেমীসকলে উল্লেখ কৰি আছে যে কিদৰে পিটছ সাজু কৰা হৈছে পূৰ্বে বহু বিতৰ্ক হৈছিল পূৰ্বে বহু ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে এচিএত কিন্তু টেষ্ট ক্ৰিকেট কেতিয়া অনুষ্ঠিত হোৱা নাই গতিকে কি ধৰণে তেওঁলোক সাজু হৈছে এই প্ৰসংগটো বিভিন্নজনে প্ৰশ্ন কৰিছে নিশ্চয়কৈ চাওক অংকিতা আপুনি ইতিমধ্যে কৈছে যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত টেষ্ট মেচ অনুষ্ঠিত হৈছে গতিকে পিছখনৰ কথা আচলতে এতিয়াই কৈ দিব পৰা নাযাব কিয়নো প্ৰথমবাৰৰ বাবে ৰেড চইল পিচ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু আচলতে এখন বলিং পিচ হ'ব নে বেটিং পিচ হ'ব সেয়া এতিয়াই ক'ব পৰা নাযাব যিহেতু এই খেলখন আচলতে অতি গুৰুত্বপূৰ্ণ এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে টেষ্ট শৃংখলাৰ যিহেতু দ্বিতীয়খন টেষ্ট ভাৰত দক্ষিণ আফ্ৰিকাৰ আৰু ভাৰতৰ বাবে বিশেষকৈ অতি গুৰুত্বপূৰ্ণ এখন মেচ ভাৰতে যিকোনো প্ৰকাৰে এই মেচখনত জয়লাভ কৰাটো অতি প্ৰয়োজনীয় কিয়নো প্ৰথমেই আচলতে যি টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ কলকাতাৰ ইডেন গাৰ্ডেনত যিখন মেচ অনুষ্ঠিত হৈছিল সেই মেচখনত ভাৰত পৰাস্ত হৈছে অতি শোচনীয়ভাৱে পৰাস্ত হৈছে 1-0ত পিছ পৰি আছে ভাৰতীয় দল গতিকে এই মেচখনত যদি জয়লাভ কৰে তেতিয়া শৃংখলা ড্ৰ হ'ব কিন্তু যদি পৰাজয় বৰণ কৰে তেতিয়াহ'লে আচলতে এই খেলখন বা ড্ৰ কৰে তেতিয়াহ'লে শৃংখলা দখল কৰিব দক্ষিণ আফ্ৰিকাই গতিকে ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ খেল আনহাতে অসম তথা উত্তৰ পূববাসীৰ বাবেও এই খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো দীৰ্ঘদিনৰ পৰা অসমৰ যিসকল ক্ৰিকেট অনুৰাগী বা উত্তৰ পূবৰ যিসকল ক্ৰিকেট অনুৰাগী সেই অনুৰাগীসকলে কৈ আছিল যে অসমত টেষ্ট ক্ৰিকেট লাগে অসমত টেষ্ট মেচ অনুষ্ঠিত কৰিব লাগে সেই দীৰ্ঘদিনীয়া যি সপোন সেই সপোন পূৰ হ'ল ইতিহাস হ'বলৈ গৈ আছে আচলতে প্ৰথমবাৰৰ বাবে গুৱাহাটী বৰ্ষাপাৰা স্থিত এচিএ ষ্টেডিয়ামত টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে সকলোৱে আশা কৰিছে যে এখন অতি ৰোমাঞ্চকৰ খেল হওক শেহতীয়াকৈ আমি যিখন প্ৰথম খেলখনত দেখিবলৈ পাইছিলোঁ যে স্পিন সহায়ক পিচ আছিলে গতিকে সেই পিচখনত আচলতে ভাৰতীয় যিসকল বেটাৰসকল সম্পূৰ্ণৰূপে বিফল হৈছিলে কিন্তু এইখন পিচত কেনেধৰণে প্ৰদৰ্শন আগবঢ়ায় সেয়া লক্ষণীয় হ'ব ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ দলটো আহি কিছু সময় পূৰ্বে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিছে আমি সেই দৃশ্যাংশ দেখাম আপোনালোকক আৰু কিছু সময়ৰ পিছতে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন আৰম্ভ কৰিব আৰু যদি আমি ষ্টেডিয়ামখন দেখাবলৈ যাওঁ ষ্টেডিয়ামখন ইতিমধ্যে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰাস্থিত যিখন এচিএ ষ্টেডিয়াম আছে এই ষ্টেডিয়ামখনতে প্ৰথমবাৰৰ বাবে যিহেতু টেষ্ট মেচ অনুষ্ঠিত হৈছে গতিকে সকলো সাজু হৈছে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে সাজু হৈছে নিৰাপত্তা দিশটোতো যথেষ্ট গুৰুত্ব দিয়া হৈছে আনহাতে আমি কৈছোঁৱে যে প্ৰথমবাৰৰ বাবে ৰেড চইল পিচ ইয়াত নিৰ্মাণ কৰা হৈছে দীৰ্ঘদিন ধৰি পিচ নিৰ্মাণ কৰা হৈছিল দীৰ্ঘদিনৰ পূৰ্বেই আচলতে পিচ নিৰ্মাণ কৰা হৈছে আৰু প্ৰথমবাৰৰ বাবে এইবাৰ টেষ্ট মেচ অনুষ্ঠিত হ'ব আৰু কেইবাটাও নতুন নিয়ম অংকিতা কেইবাটাও নতুন নিয়ম আচলতে এইবাৰ এই খেলখনত গুৱাহাটীৰ খেলখনত অন্তৰ্ভুক্ত কৰা হৈছে আমি যদি ক'বলৈ যাওঁ এই যি টেষ্ট মেচ এই টেষ্ট মেচখন আধা ঘণ্টাৰ পূৰ্বে অনুষ্ঠিত হ'ব যি টাইমতকৈ আধা ঘণ্টা পূৰ্বে অনুষ্ঠিত হ'ব আনহাতে এই টেষ্টখনত প্ৰথমে টি ব্ৰেক দিব টি ব্ৰেকৰ পিছত আচলতে লাঞ্চ ব্ৰেক দিয়া হ'ব সাধাৰণতে টেষ্ট মেচত দেখা যায় যে প্ৰথমে 11 বজাত বা 11 বজাৰ আশে পাশে আচলতে লাঞ্চ ব্ৰেক দিয়া হয় তাৰপিছতে টি ব্ৰেক দিয়া হয় বিয়লি ভাগলৈ কিন্তু এইবাৰ সম্পূৰ্ণ ওলোটা নিয়ম ইয়াত কৰা হৈছে যে প্ৰথমে টি ব্ৰেক দিয়া হ'ব তাৰপিছত লাঞ্চৰ যি লাঞ্চ টাইম দিয়া হ'ব খেল আধা ঘণ্টাৰ আগত আৰম্ভ হ'ব আধা ঘণ্টাৰ আগত শেষ হ'ব কিয়নো ভাৰতৰ অন্য ৰাজ্যৰ
আচলতে উত্তৰ পূৰ্বৰ যি সূৰ্য উদয় আৰু সূৰ্যাস্ত সময়টো কিছু সালসলনি হয় গতিকে সেইবাবে আচলতে আধা ঘণ্টা পূৰ্বে অৰ্থাৎ 9 বজাৰ পৰা টেষ্ট মেচখন অনুষ্ঠিত হ'ব আনহাতে কালি দুটা দল যিহেতু আহি ইয়াত গুৱাহাটীত উপস্থিত হৈছে তাৰ পিছতেই আজিৰ দিনটোত ভাৰতীয় দলটোৱে বিয়লি ভাগলৈ প্ৰায় 1 বজাৰ পৰা তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন আৰম্ভ কৰিব ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ টীম আহি ইয়াত উপস্থিত হৈছে দক্ষিণ আফ্ৰিকা টীমে কিছু সময় পিছতে তেওঁলোকৰ যি অনুশীলন সেই অনুশীলন আৰম্ভ কৰিব 11:30ত দক্ষিণ আফ্ৰিকাৰ দলে সংবাদমেল সম্বোধন কৰিব 12:30ত ভাৰতীয় দলে যি সংবাদমেল সেই সংবাদমেল সম্বোধন কৰিব আনহাতে ভাৰতীয় দলৰ যিগৰাকী অধিনায়ক সেই অধিনায়কগৰাকীয়ে খেলা নেখেলাক লৈ এতিয়া আচলতে প্ৰশ্ন উত্থাপন হৈছে তেওঁ যেহেতু আঘাতপ্ৰাপ্ত গতিকে শুভমন গিল যদিও কালি ভাৰতীয় দলটোৰ লগত গুৱাহাটীলৈ আহিছে কিন্তু খেলে নে নেখেলে সেয়া গুৰুত্বপূৰ্ণ হ'ব কিয়নো প্ৰথমখন টেষ্টত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল তাৰপিছতে তেওঁ খেল পথাৰ এৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ICUত তেওঁ ভৰ্তি হৈছিল শেহতীয়াকৈ তেওঁ যদিও গুৱাহাটীলৈ আহিছে খেলখন খেলে নে নেখেলে সেয়া গুৰুত্বপূৰ্ণ হ'ব কিন্তু ভাৰতীয় দলটোৰ বাবে শুভমন গিলে খেলাটো অতি প্ৰয়োজনীয় কিয়নো আমি প্ৰথমখন মেচত দেখিছোঁ যে ভাৰতীয় বেটাৰসকলে স্পিন এটেকত আচলতে বিধ্বস্ত হৈছে ধাৰাসায়ী হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই খেলখনত কেনেদৰে খেলে সেয়া ভাৰতীয় বেটাৰসকলৰ বাবে হ'ব এক পৰীক্ষা কিয়নো ভাৰতীয় বেটাৰসকলে পূৰ্বৰ আমি যিসমূহ খেল দেখোঁ টেষ্ট টীম পূৰ্বৰ যিসমূহ টেষ্ট টীম আছিলে সেই টেষ্ট টীমসমূহে স্পিন কিন্তু যথেষ্ট ভাল খেলিছিল কিন্তু শেহতীয়াকৈ এই যি টেষ্ট শৃংখলা এই টেষ্ট শৃংখলাত কিন্তু ভাৰতীয় দলৰ বেটাৰসকলে স্পিন খেলিব পৰা নাই বা সাউথ আফ্ৰিকাৰ যি স্পিন সেই স্পিনত আচলতে দিশহাৰা হোৱাত পৰিলক্ষিত হৈছে 124 ৰানৰ লক্ষ্য দিয়াৰ পিছতো আচলতে ভাৰতীয় দল পৰাস্ত হৈছে 93 ৰানতে তেওঁলোকে দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হৈছে গতিকে এই খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ ভাৰতৰ হাতত যথেষ্ট ভাল বলিং এটেক আছে বুমৰা সিৰাজ আছে সমান্তৰালভাৱে স্পিনৰ কথা যদি ক'বলৈ যাওঁ কুলদীপ যাদৱ আছে ৱাশ্বিংটন সুন্দৰ আছে ৰবীন্দ্ৰ জাদেজা আছে ভাৰতীয় মূল আচলতে বলিং স্পিন স্তম্ভ আনহাতে আমি যদি দক্ষিণ আফ্ৰিকাৰ কথা ক'বলৈ যাওঁ মাক্ৰাম হওক যি অধিনায়ক বাবুমা হওক বা কেশৱ মহাৰাজেই হওক ষ্টাফছ হওক ৰাভাৰা হওক সকলো আচলতে ভাল ভাল খেলুৱৈ কিয়নো ৱৰ্ল্ড চেম্পিয়ন তেওঁলোক ৱৰ্ল্ড টেষ্ট চেম্পিয়ন গতিকে এটা ভাল দলৰ লগত খেল অনুষ্ঠিত হ'বলৈ গৈ আছে টিকেট ইতিমধ্যে বিক্ৰী হৈছে আমি অসম ক্ৰিকেট সন্থাই ইতিমধ্যে জানিবলৈ দিছে যে দৰ্শকৰ যি সঁহাৰি যথেষ্ট ভাল আৰু টিকেটৰ মূল্য অতি কম ৰখা হৈছে 100 টকাকৈ এদিনৰ টিকেটৰ মূল্য 100 টকাকৈ ৰখা হৈছে গতিকে সকলো ৰাইজে যাতে চাব পাৰে তেনেধৰণৰ এক ব্যৱস্থা কৰি দিয়া হৈছে যিহেতু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে সকলোৱে যাতে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব পাৰে তাৰ বাবে অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা বা যি আচলতে টিকেটৰ মূল্য সেই টিকেটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে গতিকে সকলোৱে আশা কৰিছে যে এখন ভাল খেল অনুষ্ঠিত হ'ব এখন অতি ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হ'ব সমান্তৰালভাৱে যিহেতু ভাৰতীয় দলটোৰ বাবে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যি তালিকাত বৰ্তি থকাৰ বাবে এই খেলখন অতি গুৰুত্বপূৰ্ণ বা তালিকাৰ শীৰ্ষস্থান দখল কৰিবৰ বাবে এই খেলখন অতি গুৰুত্বপূৰ্ণ গতিকে ভাৰতৰ দৃষ্টিকোণৰ পৰা যদি আমি চাবলৈ যাওঁ যে এই খেলখন ভাৰতে জয় কৰাটো অতি প্ৰয়োজনীয় কিন্তু আনহাতে দক্ষিণ আফ্ৰিকা দলটো শৃংখলা দখল কৰিবৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাব আৰু কিছু সময় পূৰ্বে তেওঁলোকে আহি ইয়াত অনুশীলন যিহেতু ভাগ ল'বৰ বাবে আহি উপস্থিত হৈছে 3 ঘণ্টাতকৈ অধিক সময় তেওঁলোকে অনুশীলন কৰিব প্ৰথমে ইয়াৰ পূৰ্বে যিহেতু গুৱাহাটীৰ এই বৰ্ষাপাৰা ষ্টেডিয়ামত কোনো ধৰণৰ টেষ্ট মেচ অনুষ্ঠিত হোৱা নাই যদিও আমি দেখিছোঁ যে ওৱান ডে খেল অনুষ্ঠিত হৈছে T20 খেল অনুষ্ঠিত হৈছে IPL অনুষ্ঠিত হৈছে আৰু সেই খেলসমূহত কিন্তু বেটিং সহায়ক পিচ দেখিবলৈ পোৱা যায় যথেষ্ট ৰান হয় বৰ্ষাপাৰা পিচত কিন্তু টেষ্ট মেচৰ বাবে যিহেতু পৃথক পিচ নিৰ্মাণ কৰা হয় গতিকে টেষ্ট মেচৰ বাবে পিচখন কেনেকুৱা হ'ব সেয়া ডাঙৰ প্ৰশ্ন বেটিং সহায়ক হ'বনে বা বলিং সহায়ক হ'ব পেচ সহায়ক হ'বনে স্পিনাৰ সহায়ক হ'ব সেয়া গুৰুত্বপূৰ্ণ হ'ব শনিবাৰৰ দিনটোৰ পৰা যিহেতু খেলখন অনুষ্ঠিত হ'ব গতিকে শনিবাৰে সেয়া গম পোৱা যাব ভাৰতীয় দলটোৱে জয়ী হওক সেইটোৱে সকলোৱে কামনা কৰিছে আৰু নতুন নিয়মেৰে খেল হ'বলৈ গৈ আছে বৰ্ষাপাৰাত আৰু টেষ্টৰ পূৰ্ব যিসমূহ নিয়ম সেই নিয়মসমূহৰ পৰিৱৰ্তে আচলতে আধা ঘণ্টা পূৰ্বে খেল অনুষ্ঠিত হ'ব প্ৰথমে টি ব্ৰেক হ'ব তাৰপিছত লাঞ্চ টাইম হ'ব এনেধৰণৰ যি নিয়মৰ সালসলনি কৰা হৈছে সমান্তৰালভাৱে ভাৰতীয় দলটোৰ আচলতে বেটাৰসকলো ইয়াত শক্তি পৰীক্ষা কৰা হ'ব আমি দেখিবলৈ পাইছোঁ জয়ছোৱালেই হওক বা গিলেই হওক সহ অধিনায়ক ঋষভ পন্তেই হওক আচলতে প্ৰথমখন খেলত দ্বিতীয় ইনিংছত আমি দেখিবলৈ পাইছোঁ যে কোনো এজন বেটাৰে আচলতে তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ যি স্পিন বলিং সেই স্পিন বলিং খেলিব পৰা নাছিল যদি আমি অলৰাউণ্ডাৰৰ কথা কওঁ ৰবীন্দ্ৰ জাদেজাই যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াই আছে ৱাশ্বিংটন সুন্দৰৰ নামত যিজন অলৰাউণ্ডাৰ আছে তেওঁ যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াই আছে গতিকে তেওঁলোকৰ ওপৰতো নিৰ্ভৰ কৰিব ভাৰতীয় দলটোৰ বেটিং শক্তি আনহাতে যদি শুভমন গিলে খেলে তেতিয়াহ'লে
যদি নেখেলে শুভমন গিলে যদি খেলিব নোৱাৰে তেতিয়া কিন্তু অধিনায়কৰ দায়িত্ব দিয়া হ'ব ঋষভ পন্তক গতিকে পৰহিলৈ দিনটোত হয়তো স্পষ্ট হ'ব কোন অধিনায়ক হয় বা গিলে খেলে নে নেখেলে সেয়া স্পষ্ট হ'ব কিন্তু শুভমন গিলে খেলাটো অতিকৈ প্ৰয়োজনীয় ভাৰতীয় দলটোৰ বাবে অংকিতা জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল আপোনাক এই মুহূৰ্তত এয়া শেহতীয়া খবৰ আমি আপোনালোকক জনাইছোঁ আৰু দক্ষিণ আফ্ৰিকাৰ দলটো ইতিমধ্যে আহি ষ্টেডিয়ামত উপস্থিত হৈছে তেওঁলোকৰ অনুশীলন আৰম্ভ হ'ব ভাৰতীয় দলো খন্তেক হোৱাৰ পাছতে আহি উপস্থিত হ'ব আৰু সম্পূৰ্ণ সাজু হৈছে আছাম ক্ৰিকেট এছ'চিয়েশ্যন সাজু হৈ আছে আৰু তাৰ সমান্তৰালকৈ এই মেটছখনৰ বাবে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে